নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ অধ্যায় নম্বৰ 5 আৰু ছাবজেক্টটো আমাৰ কি আছে জেনেৰেল সায়েন্স মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। এইটো পাঠৰ বিষয়ে সকলোখিনি কোৱেশ্চন আমি লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। ইয়াত তোমালোকে সকলো প্ৰশ্নৰ উত্তৰ পাঠভিত্তিক আৰু যিবিলাক তোমালোকৰ অনুশীলনী কোৱেশ্চন আছে সকলোখিনি ইয়াতে আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, তেনেহ'লে পাই যাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে তোমালোকে আৰু বাকী ছাবজেক্টৰ ভিডিঅ'বিলাকো পাই থাকিবা। এক নম্বৰত কি দি আছে আমাৰ নিউলেণ্ডেছ অষ্ট্ৰকৰ স্তম্ভবোৰত ডবাৰাইনৰ ট্ৰায়ড আছিল নে তুলনা কৰা আৰু বিচাৰি উলিওৱা। ইয়াৰ উত্তৰটো কি দিছে আমাৰ নিউলেণ্ডেছ অষ্ট্ৰকৰ স্তম্ভবোৰত ডবাৰাইনৰ ট্ৰেড আছিল, যেনে LINA আৰু K মৌল তিনিটা নিউলেণ্ডৰ শ্ৰেণী বিভাজনৰ দ্বিতীয় স্তম্ভৰ মৌল। নিউলেণ্ডৰ অষ্ট্ৰক সূত্ৰ মতে LINA আৰু Kৰ ধৰ্ম মিল আছে, আনহাতে LINA আৰু Kৰ ডবাৰাইনাৰৰ এটা ট্ৰায়ড আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম একে, গতিকে নিউলেণ্ডৰ অষ্ট্ৰক স্তম্ভ ডবাৰাইনাৰৰ ট্ৰেড আছিল। তাৰপিছত 2 নম্বৰ চোৱা কি দিছে ডবাৰাইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল। ইয়াৰ উত্তৰ কি দিয়া আছে আমাৰ ডবাৰাইনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ হ'ল, যেনেকৈ আমাৰ 1 নম্বৰত কি দিয়া আছে ডবাৰাইনাৰে মাত্ৰ 3টা ট্ৰায়ডহে প্ৰস্তুত কৰিব পাৰিছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে ডবাৰাইনাৰে মৌলবোৰৰ পাৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মাজত কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল। 3 নম্বৰত কি দিছে আমাৰ নিউলেণ্ডেছৰ অষ্ট্ৰক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল। ইয়াৰ আমাৰ উত্তৰটো কি দিয়া আছে নিউলেণ্ডৰ অষ্ট্ৰক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল, যেনেকৈ আমাৰ 1 নম্বৰত কি দিয়া আছে অষ্ট্ৰক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল। তাৰপিছত 2 নম্বৰত কি দি আছে নিউলেণ্ডছে প্ৰকৃততে কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতে আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল, কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্ট্ৰক সূত্ৰৰ লগত খাপ খোৱা নাছিল। তাৰপিছত 3 নম্বৰত কি দি আছে নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলৰ স্থান দিয়া নহয়, ধৰ্মৰ মৌল নথকা কিছুমান মৌলক একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে। তাৰপিছত 4 নম্বৰত কি দি আছে নিউলেণ্ডছৰ অষ্ট্ৰক সূত্ৰটোক কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল। তাৰপিছত তোমালোকে আহা নেক্সট প্ৰশ্নবোৰ তোমাক কি দিছে 1 নম্বৰত চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা KCAI আৰু BA। তোমালোকে এইটো অলপ চাই ল'বা, এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামৰ কাৰণে, তোমালোকে চাবা অলপ। তাৰপিছত 2 নম্বৰত আহা গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ'ল স্কেডিয়াম SC আৰু জাৰ্মেনিয়াম GE। তাৰপিছত 3 নম্বৰত কি দিছে আমাৰ মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগতাতে মানি চলা নীতিবোৰ কি কি। ইয়াৰ উত্তৰটো হ'ব মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগতাতে মানি চলা নীতিবোৰ হ'ল, যেনেকৈ আমাৰ 1 নম্বৰত কি দি আছে পাৰমাণৱিক ভৰৰ বৃদ্ধি, 2 নম্বৰত দি আছে একে ৰাসায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে ৰাখা, আৰু 4 নম্বৰত কি দি আছে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে। তাৰপিছত উত্তৰত কি দি আছে সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত 8টাকৈ ইলেক্ট্ৰন থাকে, গতিকে ৰাসায়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰিয়, গতিকে ইয়াক একেটা বৰ্গতে ৰখা হৈছে। তাৰপিছত চোৱা প্ৰশ্নাৱলীত নেক্সটত কি দিয়া আছে আমাৰ 1 নম্বৰত আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ
কি দৰে দূৰ কৰিছিল? ইয়াৰ আমাৰ উত্তৰ কি দিয়া আছে? আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। তাৰপিছত চোৱা তোমালোকক আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ'ল যেনেকৈ আমাৰ 1 নম্বৰত কি দি আছে? আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিক বোৰক একেটা স্থানতে ৰখা হ'ল কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও পাৰমাণৱিক সংখ্যা একে। 2 নম্বৰত কি দিছে? আধুনিক পৰ্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেক্ট্ৰন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয়। তোমালোকে আৰু লিখিব নালাগে, ডাইৰেক্ট আহা 2 নম্বৰত। মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুওৱা বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি? ইয়াত তোমালোকে দুটা মৌলৰ নাম লিখিবলৈ কৈছে, যেনেকুৱা দিয়া আছে মৌল দুটা বেৰিয়াম BE আৰু কেলছিয়াম হ'ব আমাৰ CA। তাৰপিছত চাবা তোমালোকে নেক্সট দিছে নাম লিখা। ইয়াত তোমালোকে এইবিলাকৰ নাম লিখিবলৈ কৈছে, যেনেকৈ এই নম্বৰত কি দি আছে? বহিৰত্তম কক্ষত একেটা ইলেক্ট্ৰন থকা 3টা মৌলৰ, যেনেকুৱা দিয়া আছে লিথিয়াম Li, পটাছিয়াম K আৰু ছডিয়াম Na। ইয়াত 2 নম্বৰত বি নম্বৰত কি দি আছে? বহিৰত্তম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা 2টা মৌল, যেনেকৈ ইয়াত উত্তৰ কি দি আছে? মেগনেছিয়াম Mg আৰু কেলছিয়াম Ca। তাৰপিছত চি নম্বৰত কি দি আছে? পৰিপূৰ্ণ বহিৰত্তম কক্ষ থকা 3টা মৌল। ইয়াৰ উত্তৰ কি দি আছে? হিলিয়াম Ag, তাৰপিছত নিয়ন হ'ব Ne আৰু আৰ্গন হ'ব Ar। 4 নম্বৰত কি দি আছে আমাৰ? 4 নম্বৰত লিথিয়াম, ছডিয়াম, পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলটোৰ পৰমাণুৰ কিবা সদৃশ্য আছেনে? ইয়াত আমাৰ কি দি আছে? উত্তৰত হয় আছে। তাৰপিছত চোৱা তোমালোকে প্ৰতিটো পৰমাণুৰে ইলেক্ট্ৰনীয় বিন্যাস একে ধৰণৰ, যোজন ইলেক্ট্ৰনৰ সংখ্যা 1 তলত দেখুওৱা হ'ল, যেনেকুৱা Li = 2 1। তোমালোকে এইবিলাক অলপ চাই ল'বা। তাৰপিছত আহা বি নম্বৰত, হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো নিষ্ক্ৰিয় গেছ, ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়? উত্তৰত যেনেকুৱা দিয়া আছে He আৰু Ne উভয়ৰে বহিৰত্তম কক্ষ ইলেক্ট্ৰনেৰে সম্পূৰ্ণ। Heৰ বহিৰত্তম কক্ষত 2টা আৰু নিয়নৰ 4টা ইলেক্ট্ৰন আছে। দুয়োটা সম্পূৰ্ণ কক্ষ, গতিকে ইহঁতৰ পৰমাণুবোৰৰ মাজত মিল দেখা যায়। তাৰপিছত 5 নম্বৰত কি দিয়া আছে? আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু? যেনেকুৱা ইয়াৰ উত্তৰ কি হ'ব? প্ৰথম 10টা মৌলৰ ভিতৰত Li আৰু B এই 2টা ধাতু। তাৰপিছত 6 নম্বৰত কি দিয়া আছে? পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতুধৰ্মী হ'ব বুলি অনুমান কৰিবা? তোমালোকে এইটো চোৱা। আৰু ইয়াৰ উত্তৰ কি দিয়া আছে? B আটাইতকৈ বেছি ধাতুধৰ্মী, কিয়নো ই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থকা মৌল। এতিয়া তোমালোকে আহা অনুশীলনী কুৱেশ্যনখিনি। এইবিলাক তোমালোকৰ প্ৰথমতে MCQ আছে, এইবিলাক তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত যিবিলাক শৰ্ট কুৱেশ্যন আৰু বৰ্ড কুৱেশ্যন আছে তোমালোকে এইবিলাক সকলোবিলাক পঢ়িবা। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? যেনেকুৱা ইয়াত এই নম্বৰত দি আছে মৌলবোৰ কম তত্ত্বধৰ্মী হৈ পৰে। বি নম্বৰত দি আছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে। চি নম্বৰত কি দি আছে আমাৰ? পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়। আৰু ডি নম্বৰত কি দি আছে? অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। ইয়াৰ উত্তৰটো কি হ'ব? চি নম্বৰ, পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়। তাৰপিছত 3 নম্বৰত কি দি আছে আমাৰ? 3 নম্বৰটো কোনটো মৌলৰ আছে? ইয়াত দি আছে এ নম্বৰ, এ হ'ল ইলেক্ট্ৰন পূৰ্ণ 2টা কক্ষ। ইয়াত উত্তৰটো হ'ব Ne আৰু Ne - 2.8। বি নম্বৰত দি আছে 282 ইলেক্ট্ৰনীয় বিন্যাস, এইটো হ'ব উত্তৰত Mg। তাৰপিছত চি নম্বৰত দি আছে যোজক কক্ষ 4টা ইলেক্ট্ৰনেৰে সৈতে মুঠ 3টা কক্ষ। ইয়াত আমাৰ কি হ'ব? Si = 2.8.4। বি নম্বৰত কি দি আছে? যোজক কক্ষ 3টা ইলেক্ট্ৰনেৰে সৈতে মুঠ 2টা কক্ষ। ইয়াত উত্তৰ দি আছে B - 2.3। তাৰপিছত ই নম্বৰত দিয়া আছে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 2 গুণ ইলেক্ট্ৰন।
ইয়াত যেনেকুৱা দি আছে চি -2.4। 4 নম্বৰত দি আছে কি আমাৰ 4 নম্বৰত দি আছে এ পৰ্যাবৃত্ত তালিকাৰ বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ পৰ্যাবৃত্ত তালিকাত বৰণৰ স্থান হ'ল 2 পৰ্যায়ৰ 13 বৰ্গ, ইয়াৰ যোজ্যতা 3। গতিকে পৰ্যাবৃত্ত তালিকাত বৰণৰ লগত স্থান পোৱা মৌলসমূহ যোজ্যতা 3। তাৰপিছত তোমালোকে আহা বি নম্বৰত পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে। ইয়াৰ উত্তৰত দি আছে কি পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ স্থান 2 পৰ্যায়ৰ 17 বৰ্গৰ আন মৌলসমূহক একেলগে হ'লে যেন পৰিয়াল বোলে। ইহঁতৰ যোজ্যতা 1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় ৰান্ধনিৰ বান্ধ খাই হেলাইড যৌগ গঠন কৰে। তাৰপিছত আহা 5 নম্বৰত এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2,8,7। ইয়াত এ নম্বৰত কি দি আছে এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি। উত্তৰত দি আছে পাৰমাণৱিক সংখ্যা 17। বি নম্বৰত দি আছে তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সদৃশ্য থাকিব বান্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে। যেনেকুৱা তোমালোকে এইটো চাই ল'বা। এনচাৰত কি দি আছে F (9) লগত সদৃশ্য থাকিব। তাৰপিছত 6 নম্বৰত দি আছে পৰ্যাবৃত্ত তালিকাত 3টা মৌল এ বি আৰু চিৰ স্থানসমূহ তলত দেখুওৱা হৈছে। ইয়াত তোমালোকে চাই লোৱা এ বি চিৰ আৰু ইয়াৰ ক'ত আছে পৰ্যাবৃত্ত তালিকাত আমাৰ তোমালোকে এইটো ভালকৈ চাই লোৱা। যেনেকৈ উত্তৰ কি দি আছে এই ধাতু যিকোনো 17 বৰ্গত আছে। বি নম্বৰটো যে চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়। ইয়াৰ উত্তৰটো হ'ব চি মৌলটো এতকৈ কম সক্ৰিয়। তাৰপিছত চি নম্বৰটো আছে চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু। এইটো হ'ব আকাৰত সৰু। ডি নম্বৰত কি দি আছে এৰ কোনো ধৰণৰ কেটায়ন বা এনায়ন গঠন কৰিব। ইয়াৰ উত্তৰটো দিয়া চোৱা তোমালোকে কি দি আছে এ মৌল 17 বৰ্গত আছে, ইয়াৰ যোজ্যতা 1 হ'ব, অৰ্থাৎ ই ইলেক্ট্ৰন গঠন কৰি ঋণাত্মক আয়ন গঠন কৰিব, অৰ্থাৎ অনায়ন গঠন হ'ব। 7 নম্বৰটো চোৱা কি দিছে নাইট্ৰজেন পাৰমাণৱিক সংখ্যা 7 আৰু ফসফৰাছ পাৰমাণৱিক সংখ্যা 15। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ধনাত্মক হ'ব আৰু কিয়। উত্তৰ কি দি আছে আমাৰ নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস = 2.5। তোমালোকে ছাত্ৰ ছাত্ৰীসকল এইটো অলপ চাই ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 8 নম্বৰত পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে। ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে মৌলৰ অৱস্থান ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰে। যোজক ইলেক্ট্ৰনে বৰ্গৰ সংখ্যা নিৰূপণ কৰে, অৰ্থাৎ যি মৌলৰ অথবা পৰমাণুৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 ই প্ৰথম বৰ্গত অন্তৰ্ভুক্ত হ'ব। তাৰপিছত ইলেক্ট্ৰনৰ কক্ষপথৰ সংখ্যাই মৌলটো কোনটো পৰ্যাবৃত্ত স্থান ল'ব সেইটো নিৰ্দিষ্ট কৰে। 3 নম্বৰত দি আছে আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম পাৰমাণৱিকৰ সংখ্যা 20, 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যাৰ বিশিষ্ট মৌল কেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এই কেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে। ইয়াত তোমালোকে উত্তৰত চোৱা দি আছে কেলছিয়াম Ca আৰু পাৰমাণৱিক সংখ্যা = 20। তোমালোকে মেটটো অলপ চাই ল'বা ইয়াতে কি কৈছে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 10 নম্বৰত। 10 নম্বৰত কি দিছে আমাৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা। মেণ্ডেলিভৰ যিটো আমাৰ পৰ্যাবৃত্ত তালিকা আছে সেইটো তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকা আমাৰ কি কৰিবলৈ কৈছে ভাগ কৰিবলৈ কৈছে। এইটো হ'ব আমাৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু এইটো হ'ব আধুনিক পৰ্যাবৃত্ত তালিকা। তোমালোকে এই ডিফাৰেন্সটো তোমালোকে অলপ ভালকৈ চাই ল'বা। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে 1 বা 2 মাৰ্কছত আহিব পাৰে।
ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। তোমালোকে ভালকৈ পঢ়িবা আৰু ভালকৈ পঢ়াৰ চেষ্টা কৰিবা।